মাল পিচিং কৰি আছে। এবাৰ যাওক, এয়া বাংটাঙৰ কাম চলি আছে। এয়া বাংটাং কৰি আছে। সেয়া আপোনালোকৰ ওচৰত মই সাঁচি গছৰ যোনটো আগৰুডৰ মানে যোনটো প্ৰচেছ হয় কাম কৰা, সেই আগৰুডৰ পূৰা চিপছটো কেনেকৈ তৈয়াৰ কৰা হয় আৰু যোনটো সাঁচি গছ হয়, যেনে আমি সাঁচি গছ বুলি কওঁ, সেই সাঁচি গছৰ পৰা মালটো কেনেকৈ ওলায় আৰু সেই সাঁচি গছজোপা যেতিয়া কটা হয়, সেই কাটি পেলাই কোনটো প্ৰচেছত কাম কৰা যায় আৰু সেই চিপছটো যোনটো তৈয়াৰ কৰা হয়, সেই চিপছটো বাহিৰত কেনেকৈ পঠোৱা যায়, সেইটো কি হয় আৰু সেই কোৱালিটিটো কেনেকুৱা, কি বনেনো লাষ্ট টাইমত এণ্ড টাইমত কি বনে, গোটেই কামৰ প্ৰচেছখিনি আপোনালোকৰ মাজলৈ মই লৈ আনিছোঁ। আৰু সেই সাঁচি গছজোপাৰ পৰা কেনেকৈ কাম কৰা হয়, কেনেকৈ যেনেকৈ ভুটা, বাংটাং, চাপ, ফিনিচিং এনেকুৱা মানে হেৰি আছে, প্ৰচেছ আছে। যদি আপোনালোকৰ ভাল লাগে লাইক এটা কৰি দিব আৰু এই ভিডিঅ' গোটেই প্ৰচেছটো আপোনালোকৰ আগত মই লৈ আহিছোঁ দেখাবৰ কাৰণে। আহক আগলৈ আগবাঢ়ো, গোটেই প্ৰচেছটো মই আপোনালোকক দেখাম। পিচিং কৰিছা নেকি? মাল পিচিং কৰি আছে। মাল পিচিং কৰি আছে, চাওক দেই। মাল কাট খাইছেনে? কাটক। এইয়া মাল কাট খাইছে চব, বহুত ধুনীয়া মাল। আৰু এইফালে পিচিং কৰি থোৱা আছে মাল চব, এইবিলাক মাল। আৰু এই মাল পিচটো পিচিং কৰা হ'ল, এইবিলাক মাল চব। মাল বহুত ধুনীয়া মাল, বহুত ভাল মাল হয় এইবিলাক, বহুত ভাল মাল। আৰু এনেকৈ পিচিং কৰা আছে, এই চব বহুত ধুনীয়া মাল। এইফালে আছে এয়া, এইবিলাক মাল পিচিং কৰা আছে, বহুত ধুনীয়া মাল। এইফালে চব দেখাইছোঁ আপোনালোকক, এইবিলাক চব মাল বহুত কোলা মাল। এইবিলাক দেখিছে, বহুত কোলা মাল হয়, বহুত ভাল মাল হয়। এইবিলাক মাল বহুত ভাল মাল দিছে। এইফালে পিচিং কৰি আছে, চাওকচোন গাইছ। এয়া মাল ড্ৰাই কৰি আছে চব, এয়া মালৰ কচ চব, সেই মাল ড্ৰাই কৰি আছে। এনেকৈ ড্ৰাই কৰা হয়। দা মৰাৰ পিছত এয়া এনেকৈ এইটো ভুটা হৈছে, ভুটা পিছত বাংটাং হ'ব। এইবিলাক ভুটা, এইবিলাক দাম মাৰি থোৱা আছে, ভুটা হয় এইবিলাক। বাংটাং চলি আছে। এবাৰ যাওক, এয়া বাংটাঙৰ কাম চলি আছে। এয়া বাংটাং কৰি আছে। সেয়া এইবিলাক বাংটাং। কেনেকুৱা লাগিছে মাল? মাল বহুত ধুনীয়া হ'ল, বহুত ধুনীয়া ন? মাল ভাল লাগিছে দেখিছে। এনেকৈ বাংটাং কাম কৰা হয়। এইবিলাক ই কৰি আছে। এয়া মালদাৰ ঘূৰাই দিয়া কচবিলাক, এইবিলাক কচ চব বহুত ধুনীয়া মাল। আৰু এইফালে কাম কৰি থোৱা আছে, এইবিলাক মাল কাম কৰি থোৱা আছে, বহুত ধুনীয়া ধুনীয়া মাল। এইয়া বহুত ধুনীয়া ধুনীয়া মাল কাম চলি আছে। এয়া চাওক, এই পিছে কাম কৰি আছে। এইফালে মাল কচো বহুত কোলা, বহুত ধুনীয়া মাল। এয়া কামৰ মাজত আহি গৈছে কেম্পা। এতিয়া ব্ৰেণ্ড পূৰা ফেমাছ হৈ আছে। এতিয়া কেম্পা চলি আছে কামৰ মাজত। এয়া কেম্পা খোৱা লোৱা। এইফালে আমাৰ এয়া ORS খাইছে, এইফালে ORS খাই বহি আছে ছাৰ। এইফালে কেম্পা এতিয়া পূৰা
ভাইৰেল মানে কেম্পাই ফেমাছ কেম্পা খোৱা এনাৰ্জি লৈ পূৰা কাম কৰা তেনেকুৱা হৈছে লোৱা কেম্পা খোৱা লোৱা এয়া কেম্পা খোৱা আৰু কাম কৰা মাল বহুত ধুনীয়া দেই মাল বহুত ভাল মাল ওলাইছে বহুত ভাল মাল কাম কৰি আছে বহুত ধুনীয়া মাল দা কৰি এনেকৈ বাংটাং কৰা হয় ইয়াৰ পিছত চাফ হ'ব চাফ কৰাৰ পিছত ফিনিচিং হ'ব চাই ধৰক মই চাফ কৰাও দেখাই আছোঁ দেই চব দেখাই আছোঁ এই চব এতিয়া বৰ্তমান চাফ চলি আছে চাফ মাৰি থকা হৈছে এই মই যে আপোনালোকক দেখাইছিলোঁ বাংটাং কৰিলে এই বাংটাংটোৰ পৰা এতিয়া এই চাফ কৰা হৈছে এইবিলাক এনেকৈ যোনটো মানে কাঠ পূৰা একেবাৰে কমাই দিয়া হৈছে কাঠটো একেবাৰে কাঠটো কমাই দিয়া হৈছে দেখিছেনে কাঠ নাই তেনে আৰু এই কাঠ পেলাই দিয়াৰ পিছত এইটো কয় চাফ মালবিলাক মই আপোনালোকক দেখাইছোঁ চব চাফ হৈ আছে এতিয়া বৰ্তমান এইখিনি চাফ মাল হয় আৰু ইয়াৰ পিছত ফিনিচিং হ'ব এইবিলাক মাল বহুত ধুনীয়া মাল হয় বহুত ভাল মাল আৰু এই কাঠটো যোনটো অকণমান আছে সেই কাঠটো চব পেলাই দিয়াৰ পিছত ফিনিচিং হ'ব এইটো বৰ্তমান এতিয়া অলপ কাঠ থকাৰ কাৰণে এইটো চাফ বুলি কয় এইটো চাফ মাল অলপ কাঠ আছে নাই সেইকাৰণে এইটো চাফ মাল বুলি কোৱা হয় ইয়াৰ পিছত ফিনিচিং হ'ব যেতিয়া চব কাঠ নাইকিয়া হ'ব অকল কোলা হ'ব আপোনালোকে চাই থাকক আৰু এই চাফ কৰা বটালিবিলাক এনেকৈ সৰু থাকে চব এইবিলাক বটালি দেখিছেনে এইবিলাক বটালি এই বটালিবিলাক সৰু হয় অকণি কাৰণ এই চাফ কৰোঁতে অকণকৈ পেলাব লাগে নাই সেইটো কাৰণে এই বটালিবিলাক সৰু থাকে হে গাইজ যোনটো মই এতিয়া চাফ মাললৈকে আপোনালোকক দেখুওৱা হ'ল আৰু যোনটো প্ৰচেছত কাম কৰা হৈছে সেই প্ৰচেছটো আপোনালোকক দেখালোঁ আৰু আপোনালোকক এতিয়া মই গোটেই ফিনিচিং কেনেকৈ কৰা হয় সেই এতিয়া যে চাফ কৰা দেখাইছোঁ সেই চাফ কৰা দেখাৰ পিছত ফিনিচিং কোৱালিটি কি কৰা হয় সেই ফিনিচিং মাল কেনেকৈ মৰা হয় আৰু গোটেই ফিনিচিংটো কেনেকুৱা কি কোৱালিটিত মাল ওলায় আৰু আপোনাৰ এই বস্তুটো যোনটো কাঠ চব পেলাই দিয়াৰ পিছত কেনেকুৱা মাল বনা হয় কেনেকৈ বনে মানে কেনেকুৱা হয় আৰু ক'ত কেনেকৈ বিক্ৰী কৰা হয় মই গোটেই ডিটেইলছৰ সৈতে এনজো নেক্সট ভিডিঅ'ত গোটেই ডিটেইলছৰ সৈতে ফিনিচিং মালৰ আৰু গোটেই কি কৰে কি নকৰে চব লৈ আনিম যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কমেণ্ট এটা শ্বেয়াৰ এটা এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক থেংক ইউ বাই বাই আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰক